আৰু হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ সকলো ঘৰটো ভালে চাগে আৰু স্বাগতম সকলোকে এটা মোৰ নিউ ভিডিঅ'ত আৰু এতিয়া টাইম বাজিল দিনৰ 1টা চ' মই অলপ বাগা দিছোঁ আমি গাইছ আজি কামত যোৱা নাই চ' বতৰটো আপোনালোকক দেখাই দিওঁ বতৰটো চাওক আপোনালোকে চ' আজি ঠাণ্ডা বতৰ আৰু পুৱা বৰষুণো দিছিল অলপমান চ' সেইকাৰণে যিহেতু বৰষুণ দিলে গাড়ী চাড়ী ধুব নাহে মানুহবিলাকে সেইকাৰণে আজি কাম নহ'ল কামত নগ'লোঁ আৰু গাইজ কি ক'ব মোবাইলটো মানে মোৰ চাৰ্জ নাছিল চ' চাৰ্জত দি কেনে এনে বিচনাত বাগা দিলোঁ বাগা দি এই 10:30 পৰা 1টা বাজিল চ' গাইজ চিধাহে উঠিলোঁ মই আৰু কি ক'ব চ' দিনটো বতৰটো বঢ়িয়া আৰু আজি মই পুৱা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু যিহেতু মই ঘুমটি আহিলোঁ কি ক'ব আৰু এই দিন দি পুৰা ভিডিঅ' বনালোঁ মই আৰু বাকী গাইজ চাবলৈ কি সুন্দৰ পৰিৱেশ আৰু এটা কথা আপোনালোকৰ মনত আছে চাগে কিছুমানৰ মানে ধৰি লওক আগৰ অডিয়েঞ্চবিলাক মোৰ ইউটিউবৰ চ' মানে মই কেইমাহমান আগত এটা ভিডিঅ' বনাইছিলোঁ মাছৰুমৰ চ' অনলাইনৰ পৰা মাছৰুমৰ অৰ্ডাৰ দি 2 পেকেট আহিছিল এক পেকেটৰ মোৰ ভিডিঅ'টো আকৌ আপোনালোকে চাইছে যদি গমেই পাইছে গোটেইখিনি বনাইছিলোঁ তো সেইটো আপোনালোকক মানে মই কৈছিলোঁ ভিডিঅ'ত কি ভিডিঅ' দেখাম বনোৱা ভিডিঅ' কিন্তু এতিয়া বনোৱা নহ'ল চ' এক পেকেটটো ৰৈ গৈছিল ন চ' যাবাৰ দিছিলোঁ যাবাৰ মানে যাৰ ভিতৰত আমি দিছিলোঁ মানে এই যাৰ ভিতৰত দিছিলোঁ কি টেমাতকৈ বহুতা টেমাতকৈ চ' মানে কি এটা না দুটা টেমা ৰৈ গৈছিল মানে বুঢ়া হৈ গৈছিল মানে তাতে নাগাজিলা বাকীকেইটাক গাজিছে খাইছোঁ আৰু চ' এইবাৰ সেই এটা পেকেটটোৱে আৰু মানে ভিডিঅ' চিডিঅ' বনোৱা নাই আৰু যিহেতু এবাৰ বনাইছে আৰু কিনো দেখা নেকি মানে গোটেইতে মানে গোটেইখিনি এটা থোৱাতে চ' এনেকৈ দি দিছোঁ তো এই দিয়া মোটামুটি হ'ল কেইদিনমান চবৰে বৰ্তমান গাজা নাই মোটামুটি 10-15 দিনমান হ'ল চ' এনেকৈ দিয়ে আৰু কেইদিনমান লাগিব তাৰপিছত এই বস্তুটো ওলাব আৰু এইবাৰ কি হয় নাজানো যাবৰ মানে যাওঁ টাইমত মানে আগৰ ভিডিঅ'টোত মানে মই যোনটো হেৰি ৰৈছিলোঁ চ' তাৰে দুটা টেমা মানে বেয়া হৈছে কিবা এটা কাৰণো মানে আমি ভালকৈ নাজানো যিহেতু ফাৰ্ষ্ট টাইম আছিল ন চ' এইবাৰ ছেকেণ্ড টাইম অলপ বুজি পাইছোঁ সেইমতে কৰিছোঁ কিয় নাজানো আৰু বিয়াত আৰু গাইছে আপোনালোকক কেইমাহমান পিছত বেছি নহয় 5-6 মাহমান পিছত আপোনালোকক এটা বেলেগ ধৰণৰ মানে বস্তু দেখাই আছোঁ মানে বস্তুটো কেনেকৈ ফ্ৰুট চ' ফলৰ গাছ এডাল মানে অদ্ভুত ফ্ৰুট মানে ফ্ৰুটৰ গাছ দিয়ক মানে ইয়াতে মই এখিনি ক'ৰবাত ৰুইছিলোঁ মানে এটাই বীজ আছিল চ' গুটিটো মই এখনি ক'ৰবাত ৰুই দিছিলোঁ তো সেইটো বাদ দিয়ক সেইটো মানে এই মানে কি গুটিটো ৰোৱাৰ পিছত টেনশ্যন নাই আৰু হ'ব সেইটো গাছ দিয়ক তেতিয়া 100% আৰু চাই লৈ থাকিব লাগে কিছুমান যি ফল থাকে চাব লাগে কিবা সেইবিলাক সেনেকুৱা নহয় ৰুই দিলেই হৈ গ'ল খালী হ'ব মানে নিজে নিজে হৈ যাব আৰু সেয়াক মেৰামতি মানে সেই কৰিব নালাগে আৰু চ' কেইমাহমান পিছত দেখাই আছোঁ ফ্ৰুটটো মানে অদ্ভুত ফ্ৰুট এটি ফ্ৰুট আমাৰ ইয়াত পোৱা নাযায় আছোঁ মই ফাৰ্ষ্ট টাইম দেখিছোঁ মানে মই দেখা নাছিলোঁ আগতে আৰু পাৰিলে মোক ফটোটো দেখাই দি দিম মই ইয়াত মই কাষত দেখাই দি দিম ফটোটো মই মানে ফাৰ্ষ্ট টাইম দেখিছোঁ সেনেহেন ফ্ৰুট এটি মানে আমাৰ ইয়াত পোৱা নাযায় মোক কোনোবা মানুহ এজনে দিছিল মোক মানে মোক দিয়া নাছিল আমাৰ মানে গাঁৱৰে মানে লগৰ এজনক কোনোবা এটা মানুহে দিছিল চ' সি মানে সিয়াক 3টামান দিছিল মানে কি হ'ল বেপাৰী এটা মানে এইৰে ফ্ৰুটৰ বেপাৰী মানে এই কাঁচা ফ্ৰুট নেবেচে মানে ফ্ৰুটৰ পলি চ' এনেকুৱা তাৰ পৰা আনি উঠি মোক এটা দিছিল চ' অদ্ভুত ফ্ৰুট ফল চ' মই আপোনালোকক দেখাম কেইমাহমান পিছত ভিডিঅ' বনাই দেখাম কেনেকুৱা বস্তু এতিয়া পাৰিলে ফটো দি দিম এতিয়া বস্তু আমাৰ ইয়াত পোৱা নাযায় চ' মই দেখি মানে চক খাই আছোঁ মানে ফাৰ্ষ্ট টাইম দেখিছোঁ আপোনালোককো দেখাম মই পাৰিলে ভিডিঅ' বনাই পাৰিলে নহয় দেখামেই যিহেতু হ'বই না 100% মেৰামতি কৰিব নালাগে তো এটা এই কাষতে তাৰ কাষত ৰুই দিছোঁ ইয়াত আৰু মানে গাইজ কি ক'ম মই মানে ফলটোৰ মানে নামটো মই পাহৰিলোঁ ব্লেক চেপাত কিবা মোৰ নামটো ভালকৈ নাজানো কিবা ব্লেক চেপাত আমাৰ মানে ভাৰতত মানে বহুত কম জাগাত ক'ৰবাত দক্ষিণ চাইডত ক'ৰবাত আৰু মানে ভাৰতৰ মানুহে নাজানাই মানে ফলৰ কথা চ' বাহিৰত মেক্সিকো এনেকুৱা ক'ৰবাত খানিত মানে বস্তুটো সেই কৰে কি কয় উগায় তো মই ইমান ভালকৈ নাজানো মই শুনা মতে যেতি শুনিছোঁ এতিয়া কৈছোঁ আমাৰ ভাৰতৰ দক্ষিণ চাইডত দেখি অলপ ৰুৱে মানে ভাৰতৰ মানুহ নাজানে ধৰি লওক যোনবিলাকে ৰুৱে যোনবিলাকে মানে দেখি পাইছে খাই পাইছে এইবিলাকেতো জানে বাকী আৰু নাজানে আৰু এই ফ্ৰুটটো মানে কেনেকৈ জানেনে
অলপ আমাৰ যি ঔটেঙা যি আছে, চ' আমাৰ জানে সকলোৱে অসমত ঔটেঙা ফেমাছ, বিশেষকৈ টেঙাৰ কাৰণে, অসম বুলি নহয় ভাৰততো। আৰু মানে কি এই টেঙাটোৰ নিচিনা অলপ চাইজটো, ভিতৰত নহয়তো, ভিতৰত মানে ফলটোৰ কি ক'লা, আমাৰ ঔটেঙাটোৰ কি থাকে গুটি এনে থাকে আৰু। চ' মানে ইয়ত কি বুলি কয়, সেই যোনটো ফ্ৰুট ন ব্লেক বা চেৰি 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 নাজানো আৰু নামটো মই মুখত নুফুটে মোৰ। চ' সেইটো নিচিনা অলপ মানে কি সেইটো নিচিনা চাইজটো, কিন্তু সেই ফ্ৰুটটোৰ কি হয় ভিতৰত ক'লা ক'লা, চব ক'লা ক'লা, আৰু অলপ মানে শুনামতে মই অলপ মিঠা মিঠা, অলপ চকলেটি চকলেটি লাগে মানে সেইটো ফ্লেভাৰটো। চ' মানে সেইটো ফ্ৰুটটো ক'ব গ'লে অলমষ্ট ঔটেঙাৰ নিচিনাই চাইজটো। বাহিৰৰ পৰা যদি আপোনালোকে ফ্ৰুটটো চাই ডাইৰেক্ট আপোনালোকে ক'ব ঔটেঙা বুলি, কিন্তু এতিয়া ঔটেঙা নহয়, বেলেগ কিবা আৰু যে নাজানো। চ' ৱেইট কৰক, 4-5 মাহ পিছত মই দেখাই আছোঁ। মানুহজনে কোৱা মতে মোটামুটি কমেও 4 মাহমান লাগে মানে গাছডাল সেই হওঁতে, কিবা 3 মাহমান লাগে গাছডাল, মানে গাছ নহয় আৰু ইমান ডাঙৰ গাছ নহয়, সৰু হয়। যেনেকৈ ধৰি লওক আপোনাৰ কি কৈছিল লেচুৰ গাছ কিমান হয়, চব লেচুত ক'লে অলপ চাপৰ হ'ব। মানুহজনে কৈছে লিচুৰ গাছ যিমান হয়, লিচুৰ গাছ যিমান হয়, কিছুমান লিচু গাছ ওখ থাকে, সেই লিচুটো ওখটো নহয়। ধৰি লওক লেচুডালৰ মানে সেইটো হাইটটো 8 ফুট, মানি লওক 8 ফুট। সেই গাছডাল 8 ফুট নহয়, চ' 7 ফুটমান হ'ব, 7 ফুট 6.5 ফুটমান। চ' ইমানমান ওখ হ'ব গাছডাল। তাৰপিছত তাতে মানে গাছডালৰ অলপ গাছডাল ডাঙৰ হওঁতে অলপ সময় লাগে, কিন্তু ফল হওঁতে টাইম নালাগে। ফল মানে ধৰি লওক গাছডাল হওঁতে ডাঙৰ হওঁতে 3 মাহমান, আৰু ফল চল হয় মানে ডাঙৰ হৈ উঠোঁতে 6 মাহ ধৰি লওক, এনেকুৱা 6 মাহ বা 4-5 মাহ এনেকুৱা। চ' ৱেইট কৰক, 5 মাহ 6 মাহ পিছত আপোনালোকক ফলটো মই দেখাম, কাটি খাই দেখাম আপোনালোকক। চ' আপোনালোকতো খুৱাব নোৱাৰোঁ, মই নিজে খাই দেখাম আপোনালোকক। এতিয়া অদ্ভুত মই নিজে দেখি মানে সেই হৈ গৈছোঁ। চ' মানে মানুহজনে আমাক মানে দেখালে আৰু মোবাইলত মানে সেই মানে অলপ বস্তুটোৰ বিষয়ে সেই ক'লে, মানে মানুহজনেও সেই বস্তুটো মানে বিকিব আনিছিল, কিন্তু বিকা যোৱা নাছিল, কাৰণ আমাৰ মানুহবিলাকে নাজানে সেইটো কি বস্তু, মানে বিকা নাছিল। চ' মানে কি হ'ল, মানে বেয়া হৈ গৈছে বোলে। তাৰপিছত মানে ফেলাই দিয়াৰ সময়ত আমাৰ গাঁৱৰে মোৰ লগ হয়, চ' সি যাই মানে পাইছিল কিবা মানে পলি নিব, ত' তাৰে পৰা সি 3টা না 4টা এনেকৈ উঠাই আনিলে গুটি, সিয়াক দিলে। ত' কি বুলি কয় মানে ময়ো আছিলোঁ সিয়াৰ লগত। কি আহি কেনে সি মোক এটা দিলে, চ' বাকীকেইটা সি ৰাখিলে, মই এটাটো লৈছোঁ। মানুহজনে কৈছে মেৰামতি কৰিব নালাগে, পানী পালি পালাক মাতি নাই, নিজে ডাঙৰ হ'ব। তাৰপিছত চাওঁ, 4-5 মাহ ৱেইট কৰক, দেখাম আপোনালোকক। আৰু এটা কথা, আপোনালোকে মই যিহেতু কৈ আছোঁ, আপোনালোকে মানে অলপ ডাউট হ'ব লাগে, হ'ব পাৰে আপোনালোকৰ মনত কেনেকুৱা ফল, কি মানে সেই মানে কি কয় কি ফল। চ' মইতো ভালকৈ বুজাব জানা নাই, মোৰ মতে ইয়াৰ ওপৰে মই কৈহে আছোঁ। চ' প্ৰথমতে মই আপোনালোকৰ এই ভিডিঅ'টো চাই লওক, এটা ক্লিপ। চ' এই ক্লিপটো চোৱাৰ পিছত অলপমান হ'লেও আপোনালোকৰ মানে সেই ডাউটটো অলপ ক্লিয়াৰ হ'ব। চ' চালে আপোনালোকে ক্লিপটো যেনেকৈ দেখাইছে, আপোনালোকৰ অলপ হ'লেও ডাউটটো মানে কমিব লাগে মোৰ মতে। আৰু মানে চেম আমাৰ অসমৰ ঔটেঙাৰ নিচিনাই বস্তুটো দেখাত, কিন্তু ঔটেঙা নহয়, এইটো কিবা বেলেগ মানে নামটো ৰ'ব, মই মানে পাহৰি গ'লোঁ নামটো, কিবা ব্লেক চাপোতে, মনত পৰিছে, ব্লেক চাপোতে। চ' নামটো হ'ল ব্লেক চাপোতে, আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰি চাব পাৰে, ব্লেক চাপোতে। চ' এইটোৰ নাম, আৰু এইটো মানে বেছি জেগাত নহয়, আমাৰ মানে ক'লোৱে মই এতিয়া দক্ষিণ চাইডত, আৰু মেক্সিকো ক'ৰবাত মানে জেগাত উগা হয়, মানে সেই কৰা হয়, এইটো কি কৈছিল, ৰোৱা হয়। চ' মানে ৰোওঁতে মোৰ এটা ভুল হ'ল। চ' মই ইয়াত ৰুলোঁ ন, ইয়াতো ৱালখন আছে, এনেকুৱা কি হয় মানে হ'ব গাছডাল, সেইকাৰণে মানে থাকক এতিয়া মানে বীজটো তাতে থাকক, যেতিয়াই পুলিটো ডাঙৰ হ'ব তাৰ পৰা ওলাই আনি মই বেলেগ মানে অলপ ভাল জেগা এটাত, মানে অলপ খালী জেগা এটাত, য'ত ভালকৈ ডাঙৰ হ'ব পাৰে, মানে আহল বহল আৰু সেনেকুৱা ঠাইত যাই কেনে মই ৰুই দিম। চ' কেইমাহমান ৱেইট কৰক, তাৰপিছত মই আপোনালোকক ৰিজাল্ট দেখাই আছোঁ। আৰু কথা এটা, মোক কালি ভিডিঅ' মানে কি
মই মানে কালি এটা ভিডিঅ' আপলোড দিছিলোঁ দাদাগাঁও যোৱা চ' মই যোৱা নাছিলোঁ মানে কালি মানে যোৱা নাছিলোঁ মই দাদাগাঁও এসপ্তাহমান হ'ল মোৰ দাদাগাঁও যোৱা মানে মই ভিডিঅ'টো বনাইছিলোঁ কিন্তু এডিট কৰিব মানে টাইম পোৱা নাছিলোঁ আৰু চ' মানে হেলাও লাগি আছিল সেইকাৰণে মানে দিয়া নাছিলোঁ মই এডিট কৰা নাছিলোঁ চ' পৰহিদিনা আৰু এডিট চেডিট কৰি থাম্বনেল এডিট চেডিট কৰি কালি মই ভিডিঅ'টো আপলোড দি দিলোঁ ইউটিউবত চ' কালি তাতে ভিডিঅ'টোত দাদাজনে কমেণ্ট কৰিছিল কি মই তাত ভিডিঅ'টোত কৈছোঁ ন মানে ভূটান বৰ্ডাৰটো তাত দাদাগাঁৱৰ মানে কাষতে দাদাগাঁৱৰ পৰা অলপমান দূৰ হ'ব তো মই এনেকৈ কৈছিলোঁ না তো দাদাজনে কমেণ্ট কৰিছে কি আৰু মানে কেনেকৈ যায় আৰু কিমানমান দূৰ হ'ব দাদাগাঁৱৰ পৰা বৰ্ডাৰটো চ' মইতো ইমানখিনি ভালকৈ নাজানো কিন্তু মানে দাদাগাঁৱৰ নদীটো যোনটো ন তাৰে কাষৰ পাহাৰখন মানে পাহাৰখন যি আছে চ' মই মানে জানা মতে আৰু এই পাহাৰখনৰ পৰা সেইখিনি আৰু ভূটান বৰ্ডাৰে পৰে আৰু চ' ভূটানত যোৱা ৰাস্তা মানে ক'ব গ'লে দুটাই কিন্তু মই জানাত দুটাই কিন্তু মানে মই জানাত এটাই কিন্তু দুটা মানে মই গম পোৱা নাছিলোঁ আগতে এতিয়া গম পাইছোঁ আমাৰ কি আমাৰ যোনটো আমাৰ নিকাচি আছে চ' নিকাচি এনেকৈ আপোনালোকে গম নাপাব মেপত চালে বা আহিলে মানে গম পাব কি সেই বুলি আছে দিৰিং নদী চ' সেই দিৰিং নদীটো মই যাই পোৱা নাই মই শুনিছোঁহে দিৰিং নদীটো সেনেকৈ যাব পাৰি বুলি মানে ভূটান চ' মই ইমানখিনি নাজানো আৰু এটা ৰাস্তা আছে তো সেহেঁতি সকলোৱে জানে যোনে যায় আৰু মেপত চালে ভালকৈ গম পাব সেহেঁতি তামোলপুৰ হৈ এনেকৈ চিধা আৰু এনেকৈ লৈ মানে তামোলপুৰ হৈ পূৰা খোলা ৰাস্তা হয় এনেকৈ যাব পাৰি মানে বৰ্ডাৰটো সেই পাহাৰৰ সেইখিনিৰ পৰা পৰে আৰু মানে মেপত চালে ভালকৈ বুজি পাব মেপত ভালকৈ মানে চাৰ্চ কৰি মানে ভালকৈ চাব চবখিনি মই মানে ওপৰে কৈছোঁ যিখিনি কৈছোঁ মানে বুজি নাপাব পাৰে সেইকাৰণে আৰু বাইদেউ এজনেও মোক বাইদেউ মানে খুৰীয়ে হ'ব চ' কমেণ্ট কৰিছিল কি মানে বেলেগ দেশত গ'লে যেনেকৈ পাছপৰ্ট লাগে সেনেকৈ কি ভূটানত নালাগে নেকি তো মই মানে কৈ দিওঁ যে বেলেগ দেশত গ'লে আমাৰ মানে পাছপৰ্ট বা ভিজা লাগে চ' ভূটানতো নালাগে ভূটানত পাছপৰ্টো নালাগে ভিজাও নালাগে চিধা খোলা পূৰা এনেকৈ মানে এনেকৈ তামোলপুৰ ৰ'দ হৈ এনেকৈ পূৰা এনেকৈ যাব পাৰিব তো সেনেকৈ যাব পাৰিব আৰু সেই কি কয় আপোনালোকে গ'লে এখন আধাৰ কাৰ্ড লৈ যাব চ' আধাৰ কাৰ্ড তাত দেখালেহে আপোনালোকক ভিতৰত সোমাব পাৰিব আৰু কিছুমানে কি কৰে মোবাইলত ফটো মাৰি লৈ যায় চ' এনেকৈ মই বহুত মানে দেখিছোঁ শুনিছোঁ কি ফটো মাৰি লৈ যায় তাৰপিছত আৰু যাব গ'লে উভতি গুচি আহে তো এনেকুৱা আপোনালোকে এটি ভুল নকৰিব কি মোবাইলত ফটো মাৰি লৈ যাম চ' সেনেকৈ মানে এলাউ নহয় আপোনালোকে ৰিয়েল আধাৰ কাৰ্ডখন লৈ যাব দেখাব তাৰপিছত আৰামছে ভিতৰত ফুৰি ঘূৰি থাকি গুচি থাকি মানে কি বুলি কয় কিবা হেৰি কৰিব লাগে মানে একদিনৰ বেছি না কি থাকিব নিদিয়ে তাতে চ' এনেকৈ গেলি গম পাব আৰু বুজি পাব চবখিনি তো সেইটোৱে আৰু ব'লক মই প্ৰথমতে গাটো ধুই লওঁ গৰম লাগিছে এতিয়া ক'ব গ'লে সন্ধিয়া হ'ল চ' চাব পাৰে আৰু এভাগে আহিছে অনুপে মানে তেতিয়া কি হ'ল মই মানে গা ধুব মই যে ক'লোঁ গা ধুব যাম বুলি চ' মই তেতিয়া গা ধোৱা নহ'ল মানে অলপমান আমাৰ মানে গৰুটোৰ অলপ মানে কিবা হৈছে ভৰিত চ' মই সেনেকৈ অলপ মানে ঔষধ পাতি কিবা কিবি কৰোঁতে এনেকৈ গা ধুৱাওঁতে মই নেজানো চ' ভিডিঅ' বনোৱা নহ'ল মোৰ আৰু এতিয়া অনুপে আহিছে তাই টাইমটো দেখাইছোঁ টাইমটো চাব পাৰে 5:48 হ'ল গধূলিৰ টাইম চ' ই আছে আমাৰ তাতে আৰু এতিয়া বঢ়িয়াকৈ গা চা ধুই ল'লোঁ আৰু এইভাগে চাওক বাহিৰৰ আমাৰ হৈছে মেইন ৰাস্তা চ' আমাৰ মেইন ৰাস্তাৰ কাষত তেল ডিপুটো আছে তেল ডিপুটোৰ কাষত যোনখন চাইচিয়া আছে ন চ' বৰ্তমান তাত কাম কৰিছে আৰু তাৰ পৰা বোলে ই হ'লে কামৰ পৰা কিয় নাজানো মানে জানো মই কিন্তু নকওঁ ভিডিঅ'ত নহ'বা বাবুই কান্দি দিব ই মোক বেলেগ কাম বিচাৰিব দি আছে চ' এতিয়া মোক ফোনত কৈছিল কাম মানে বিচাৰি দিবা আৰু এতিয়া আহিল কামৰ কথা পাতি আছে বৰ্তমান কাম লাগে বোলে ইয়াক কামটো লগাইছিল কিমান চাৰে দূৰত যাব বহুত দূৰত অসমৰ বাহিৰত না ইণ্ডিয়াৰ বাহিৰত হা দূৰত যাব চাৰে কাম কৰিব এই ৰাতি পামেজ পাইছি চ' আমাৰ চাৰে পামেছি আছে পাওঁ উঠা নেকি চাচোন তুই চাইখান বয়া ফেলে নেকি ইয়াত বুট বজাৰটো খাই লওঁ গধূলি আহিছিলোঁ ফুৰিব আৰু গাইছ এই দুখন চাইকেল আছে না এখন হ'ল ইয়াৰ এখন হ'ল মোৰ একদিন আমি যেতিয়া কথা পাতি আছোঁ প্লেন বনাইছোঁ একদিন এই দুখনৰ জেগাত বাইক থাকিব নাকি কি বাইক হায়া সেই হায়া নেকি কি তেনে টেনাৰো নহয় টেনাৰ H2 সৰু একবা তেনেহ'লে কি এক্সেল
এক্সেলেণ্ট দুখন এক্সেলেণ্টত থাকব ঠিক তো আমাৰো তাৰ মানে প্লেনিং চলি আছে এই দুখনৰ জেগাত এক্সপাৰ্ট এই কি আছিল এক্সেলেণ্টত থাকব ফাৰ্ষ্ট পৰা কৈছোঁ ষষ্ঠ কি দুখন ধুতি আৰু কি আছিল দোকান ধুতি দুটা গেঞ্জি দুটা বা চশমা আৰু টাকলা আৰু চুলিটো খুৰে ল'ম হাৱা চেণ্ডেল আৰু চেণ্ডেলটো হয়ে নহয় এই বুঢ়া মানুহে যে পিন্ধে দুখন চামৰা চেণ্ডেল তাৰপিছত দুখন এক্সেলেণ্ট কি চাউণ্ডটো কেনে আছিল আৰু এণ্ড মনা এখন লৈ ল'ম পাছত ৰাইডত যোৱা কৰিম ৰাইডত মনাত বস্তু লৈ যাম এই ৰাইডত যাম ৰাইডৰ কাৰণে গ্লাভছ চাভছ পানী বটল ৰান কিবা কিবি মোটামুটি ৰাইডাৰৰ কাৰণে জেকেট ৰাইডিঙৰ কাৰণে জেকেট চেকেট চব মনাত ভৰাই লৈ যাম ভালকৈ যাবি আছে যা মানুহ ওপৰত দে চলক গাইজ এতিয়া যাওঁ ময়ো ঘৰলৈ আৰু ভেল চ' বেছি ব্লগ বনাই নাছিলোঁ ৰাতি হৈছে চ' মোৰ কেমেৰা ভাল নহয় দেখাবৰ কাৰণে মানে ৰাতিৰ কেপচাৰটো মানে ভিডিঅ'টো মানে ইমান ভাল নহয় ন কেমেৰা সেইকাৰণে আৰু কি দেখাই থাকিম আৰু ভিডিঅ'টো বেছি লাম্বা হৈ যাব মানে হৈছেই থাকে দিয়ক যাওঁ আৰু মই ভালকৈ ঘৰলৈকে চ' দিয়ক বাই বাই এটা চিও নেক্সট ব্লগত লগ পাম আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব এণ্ড বাই